নাজানিও যা ভালদৰে থাকিবি ৰিয়াও তই বস্তু বাহানিখিনি লৈ যা নালাগে দেউতা মোক একো নালাগে যৌতুক লোৱাটো মহাপাপ আৰু মই সেইটো হোৱাটো নিবিচাৰো তোমালোকৰনো কি আছে তুমি বস্তুখিনি নিলে ছোৱালীজনী অকণমান আৰামত খাব পাৰিব আকাশ একো নহয় দিয়া এপত বস্তু ল'লে আমাৰে সুবিধা হ'ব নালাগে ৰিয়া ব'লা তুমি যদি মোক ভাল পোৱা তেতিয়াহ'লে ব'লা মই যৌতুক নিবিচাৰো ঠিক আছে ব'লা মা দেউতা এখেতে যদি কৈছে নালাগে দিয়া হ'ব দিয়া যাওঁ মই কিবা প্ৰব্লেম হ'লে ফোন কৰিবি তোক কিমান ক'লো মই তইতো নামানিলি ইমান ধনী ঘৰত থকা ছোৱালীজনী দুখীয়া ঘৰ এখনত তই কেনেকৈ মেইনটেইন কৰিবি যা মাজনী বাহিৰত গাড়ী ৰখি আছে মোৰ সন্দেহ আছে দেই সিহঁতৰ ঘৰত এই চলিব পাৰে নে নোৱাৰে কিমান ক'লো ধনী ঘৰৰ ল'ৰা এটা চাই দিম তাক কি পচন্দ হ'ল তাইহে জানে কি আছে সিহঁতৰ কি কৰি খুৱাব তাইৰ কাৰণেহে মই একো মাত দিব পৰা নাই যি হ'ল হৈ গ'ল আৰু হোৱাটোকতো নোহোৱা কৰিব নোৱাৰে ন হ'ব দিয়া মই আনি দিম সেই চাদৰ মেখেলাযোৰ সদায়তো আনি দিমে কৰি থাকা কিন্তু আনিহে দিব নোৱাৰা মই তোমাক আগতে কৈছিলো আকাশ দেউতাই মোক যদি কিবা দিব মন কৰিছে তেতিয়াহ'লে দিবলৈ দিয়া কিয়নো মানা কৰিব লাগে কোৱাচোন তোমাৰ আকৌ নিজৰ স্বাভিমানটোহে ডাঙৰ একেই ঘৰতে ক'লা নালাগে বুলি ইয়াত না এখন ভাল ফেন আছে না এটা ফ্ৰিজ আছে না এটা এচি আছে নাজানো আৰু আহিবলগীয়া গৰমৰ দিনত মই কেনেকৈ থাকিম ভাবি পেলাই এতিয়াৰে পৰা মোৰ ঘাম ওলাবলৈ ধৰিছে তুমি কথাবোৰ কিয় বুজিবলৈ চেষ্টা কৰা নাই ন মইতো এটা চাকৰিৰ কাৰণে এপ্লাই কৰি আছো নহ'লেনো কি কৰিবা কোৱাচোন ৰিয়া মইতো তোমাক আগতেই কৈছিলো ন মই তোমাৰ কাৰণে উপযুক্ত নহয় মই আগতেই কৈছিলো মই তোমাৰ প্ৰয়োজনবোৰ পূৰণ কৰিব নোৱাৰিম বুলি আৰু তুমি কৈছা নহয় মই মোৰ শাহু শহুৰৰ পৰা একো নলওঁ লৈ পেলাই মই কথা শুনিব নোৱাৰো এনেই ইমান ইনচাল্ট কৰে দুখীয়া বুলি মোক আগতেই তেওঁলোকে পচন্দ নকৰে তুমি মানে এইটো বিচাৰা নেকি হা তুমি মোৰ সিহঁতৰ আগত ইনচাল্ট হোৱাটো তুমিতো জানাই ৰিয়া মোৰ ওপৰত কিমান দায়িত্ব আছে মোক অকণমান সময় দিয়া মই বহুত চেষ্টা কৰিছো তোমাৰ প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ হ'ব দিয়া নাজানো আৰু কেতিয়া মোৰ প্ৰয়োজনবোৰ পূৰণ হ'ব নে সদায় এনেকৈয়ে থাকিব লাগিব দাদা ভণ্টি দাদা আজি মোৰ কলেজৰ এডমিশ্যন আছিলে নহয় পইচা লাগিছিলে 2000 টকা এতিয়া প্ৰয়োজন পূৰণ কৰা বৰ আহিছে মোৰ প্ৰয়োজন পূৰণ কৰিবলৈ আগতে নিজৰ ঘৰৰ মানুহৰে প্ৰয়োজনবোৰ পূৰণ কৰি লোৱা তাৰপিছত মোৰ কথা চিন্তা কৰিবা দাদা কি হৈছেনো বৰ খং উঠি আছে নেকি কিবা কথাত নাই ভণ্টি একো নাই বয়ৰ কথাচোন জানই সৰু কথা এটাকে ডাঙৰ কৰি লয় হ'ব দে তই কিবা এটা খাই আছোন মই পইচা কেইটা দিম তই এডমিশ্যনটো লৈ আহ দাদা ময়ো চেষ্টা কৰি আছো টিউচন এটা বিচাৰি আছো যদি ল'ৰা ছোৱালী পাওঁ তেতিয়াহ'লে মই টিউচন কৰিম দাদা মোৰো বেয়া লাগিছে সকলোবোৰ তোৰ ওপৰতে প্ৰেছাৰ পৰিছে ন দাদা মই কিবা এটা কৰিলে তোৰো অলপমান হেল্প হ'ব আৰু লাষ্ট ইয়েৰৰ এক্সাম শেষ হ'লে কোনোবা এখন প্ৰাইভেট স্কুলতে মই সোমাই দিম হেই এইবিলাক কথা বাদ দে তই এতিয়া পঢ়াৰ চিন্তা কৰ মই আছো নহয় বিৰেক ঘনীয়েকৰ মাজত সৰু সুৰা কথাটো লাগিয়ে থাকে ন আকাশ মা পূজাই ঠিক কথাই কৈছে তই আমাৰ কাৰণে বহুত কৰিছ এতিয়া তই বোৱাৰীজনীৰ কথাও চিন্তা কৰিব লাগিব ন তাইক কিবা লাগে নালাগে অলপ ধ্যান দিবি আকৌ তাই যিটো কৰিলে ভাল পায় সেইটোকে কৰিবলৈ দিবি তাই আমাৰ কাৰণে তোৰ কাৰণে নিজৰ মাকৰ ঘৰখন এৰি থৈ আহিছে তাই কিবা কথাত কষ্ট পোৱাটো বা দুখ পোৱাটো আমি নিবিচাৰো শুন আকাশ ইমান টাইম বাছখন অহা নাই যে আহিব আৰু দিয়া বেছি টাইম নাই সেইকাৰণে কৈছিলো দেউতাই যিকেইটা টকা দিছিলে তুমি যদি লোৱাহেঁতেন আমিতো ধুনীয়াকৈ গাড়ীখন ল'ব পাৰিলো হয় হ'ব দিয়াচোন সেইবোৰ কথা বাদ দিয়া ৰিয়া অংকিতা ৰীতা বহুত দিনৰ মই দেখা পালো দেই তহঁতৰ দুজনী কি হ'ল তহঁতে ইয়াত ৰখি আছ যেনেকৈ এয়া তোমাৰ হাজবেণ্ড চাগে ন হয় এয়া মোৰ হাজবেণ্ড নমস্কাৰ দেই নমস্কাৰ ইয়াতে তহঁতে ৰাস্তাত ৰখি আছ বাছৰ কাৰণে ৰখি আছিলি নেকি তইতো বহুত ধনী মানুহ ঘৰৰ ছোৱালী ন তোৰতো এখন দামী গাড়ী থাকিব লাগে লগত বাছৰ এনেকৈ ৰখিবি তই পাগল হৈছ নেকি অংকিতা ৰিয়া ইমান ধনী ঘৰৰ ছোৱালী তাৰ ওচৰতনো গাড়ী এখনো নাথাকিবনে ইয়াৰ ওচৰত চাগে বহুত দামী দামী গাড়ী আছে কথাটো নোহোৱা নহয় আমাৰ মানে গাড়ীখন অলপ বেয়া হৈছে মানে টায়াৰ পামচাৰ হৈছে গাড়ীখন বেয়া হোৱাৰ কাৰণে বাছতে যাম বুলি ৰখি আছিলো তেনেহ'লে ব'লা তোমালোককে আমি ঘৰতে নমাই থৈ আহিম মোৰ গাড়ীখন আছে নহয় নাই নালাগে আমি বাছতে যামগৈ একো নহয় ব'লক ন থেংকছ ইহঁতকেইজনী মোৰ বহুত পুৰণা ফ্ৰেণ্ড হয় সিহঁতে মোক ভাল পাই কাৰণে লগ ধৰিছে সিহঁতে আমাক আমাৰ ঘৰত থৈ আহিবগৈ ব'লা না প্লিজ ব'ল তোমালোকৰ ঘৰটো চিনি নাপাওঁ নহয় কৈ দিবা আকৌ কোনটো ঠিক আছে বাৰু এইটোৱে ঘৰ নমাই দে এইটোৱে আমাৰ ঘৰ ৱাও ইমান ডাঙৰ ঘৰ বহুত লাখ টকাৰ ঘৰ চাগে ন
কিয়নো নহ'ব, তাই ইমান ধনী ঘৰৰ ছোৱালী আকৌ। তাই কিবা দুখীয়া ঘৰত পৰিব নেকি, নহয় জানো? ঘৰটো বনাওঁতে লাখ টকা খৰচ হৈছে চাগে ন? বহুত খৰচ হৈছে। মইতো প্ৰথম দেখোঁতেই গম পাইছিলোঁ তই নিজেই ইমান ধনী ঘৰৰ ছোৱালী, আকৌ তইনো দুখীয়া ঘৰত পৰিবিনে? তুমি কিন্তু বহুত লাকি দেই ৰিয়া। আকাশৰ নিচিনা হাজবেণ্ড এজন পাইছা, আকৌ ইমান ধনী ঘৰত পৰিছা। তোমালোকতো বহুত ধনী, আমাতকৈ তুমি বেছি। হ'ব দিয়া, আমাৰ দেৰি হৈছে, আমি যাওঁ, আমাৰ বেলেগ এটা কাম আছে। যোৱা নেকি? ব'লা না ভিতৰলৈ, চাহ ক'ল্ড ড্ৰিংক কিবা কিবি ল'বা। আমি কেইজনী ইমান দিনৰ মূৰত লগ হৈছোঁ, আকৌ একো নোখোৱাকৈ যাব লাগিল নেকি? নাই নালাগে, পাছত কেতিয়াবা আহিম দে। ৰিয়া, পিছত কেতিয়াবা আহিম দিয়া। তোমালোকে যে আহিবা হৈছে আৰু। তোমালোকৰ ঘৰটো দেখিলোঁ যেতিয়া, এতিয়া আহিয়ে থাকিম দিয়া। তুমি চিন্তা কৰিব নালাগে, কেতিয়াবা হঠাতে ওলাই যাম আহি। ঠিক আছে দে, যাওঁ। ৰিয়া, কি হ'ল? তুমি সিহঁতক মিছা কিয় মাতিলা? কি মিছা মাতিলোঁ মই? এই বিল্ডিংটো আমাৰ বুলি? এই বিল্ডিংটো কেতিয়াৰ পৰা আমাৰ হ'ল? মিছা কথা কোৱা ভাল নহয়। নহ'লে কি মই সঁচা কথা কৈ দিব লাগিছিল নেকি? আমাৰ এইটো ঘৰ নহয়, আমাৰ এটা জুপুৰি ঘৰহে আছে বুলি। মোৰ ধনী বান্ধৱী কেইজনী আগত মোৰ অপমান হোৱাটো বিচাৰিছিলা তুমি? মই যদি তেনেকৈ ক'লো হয়, সিহঁতে মোৰ ওপৰত কিমান হাঁহিলে হয় তুমি জানানে? উপলব্ধি কৰিব পাৰিছানে তুমি কথাটো? যিটো সঁচা সেইটোৱে ন। মই যি কৰিলোঁ ভালে কৰিলোঁ, মই বেয়া কৰা বুলি ভবা নাই। মই মোৰ বান্ধৱীৰ আগত মই নিজকে সৰু কৰি দিব নোৱাৰোঁ। সিহঁত দুজনী বহুত ধনী ঘৰৰ ছোৱালী, আৰু সিহঁতেও হাজবেণ্ড কেতিয়াও বোলে বহুত ডাঙৰ ডাঙৰ চাকৰি কৰে। তেনে ক্ষেত্ৰত মই কৈ দিব লাগিছিল হা, মই যে দুখীয়া ঘৰত বিয়া হৈছোঁ বুলি। তোমাক মানে কি ক'ম আৰু, তুমি ক'লেও নুবুজা। তুমি যদি ইমান ধনী ঘৰত বিয়া হ'বলৈ বিচাৰিছিলা, মোৰ লগত কিয় কৈছিলা তুমি? যোৱা, এতিয়াও যোৱাগৈ তুমি। তুমি কথাটো কিয় বুজি নোপোৱা? মই জানো তোমাক ভাল নাপাওঁ। সিহঁতে আজিহে আহিছে। সিহঁতে নোসোমাল বুলিহে, যদি সোমোৱাহে কি কৰিলা হয় তুমি? মই জানোৱেই সিহঁতৰ যে সময় নাই। তুমিও মানে নহয়। দিয়া হ'ব দিয়া, বাদ দিয়া আৰু। মইতো তোমাক বহুত ভাল পাওঁ, কিন্তু মই এই অপমানটো সহ্য কৰিব নোৱাৰোঁ। প্লিজ বাদ দিয়া না। নিজৰ চেল্ফ ৰেচপেক্ট বুলি কোৱা বস্তু এটা আছে মোৰ। মই বহুত লাজ পালোহেঁতেন মই যদি তেনেকৈ ক'লোঁ হয়। কোনে ফোন কৰিলে আকৌ? হেল্ল' ৰীতা। ৰিয়া, আমি তহঁতৰ ঘৰৰ বাহিৰতে ৰখি আছিলোঁ, তই অকণমান ওলাই আছ। তহঁতে ইহঁতৰ কেইজনী দেখোন খবৰ খাতি নিদিয়াকৈ সেইটো ঘৰ আগলৈ আহিলে চাগে। কি কৰোঁ এতিয়া? নাই মই দেউতালৈ ফোন এটা কৰোঁ। কি কয়? হেল্ল' কাটি দিওঁ। হেল্ল' দেউতা। মাজনী, কচোন কি হ'ল? দেউতা, মই যে তোমাক কৈছিলোঁ অংকিতা আৰু ৰীতা মোক লগ পাইছিল, আৰু মই যে কৈছিলোঁ ঘৰটোৰ কথা। কি হ'ল? সিহঁতৰ কেইজনী বোলে সেই ঘৰটোৰ আগলৈ আহি ৰখি আছে। মই এতিয়া কি কৰোঁ দেউতা? তইতো নিজৰ মূৰটো খালিয়ে। মই তোক আগতে কৈছিলোঁ ল'ৰাটো চাই যোৱা, ভালদৰে চা। মোৰ হাতত কিমান ধনী মানুহৰ ঘৰ ল'ৰা আছিলে, মইতো কৈছিলোঁ নে নাই? এটা ইঞ্জিনিয়াৰে চাব আহিছে, তই তাৰ লগতো বিয়া নহওঁ বুলি ক'লি। তই নিজৰ মূৰটো নিজে খাইছ, মই একো কৰিব নোৱাৰোঁ। মই তোক আগতে কৈছিলোঁ তালৈ বিয়া হ'ব নালাগে, তইহে। হ'ব দিয়া দেউতা, সেইবোৰ কথা বাদ দিয়া না। আৰু তোৰ বান্ধৱী কেইজনীকো তই মিছা কথা কৈছ। ইয়াত মই কি কৰিব পাৰিম বাৰু কচোন? মই একো কৰিব নোৱাৰোঁ দেই, তই যি কৰ কৰি থাক। নহ'লে সিহঁতক কৈ দে আজি তই ঘৰত নাই বুলি, বেলেগত আহিছোঁ বুলি ক। দেউতা, সেইটোকে কৰিব লাগিব মই, আৰু মোৰ হাতত একো উপায় নাই। ৰিয়া, তহঁতে আমাৰ ফোনটো তুমি কিয় কাটি দিলা? ইমান ফোন মাৰি আছোঁ, বিজি কৈ আছে, সেইকাৰণে গুচি আহিলোঁ। তই কিন্তু বহুত মিছা কথা ক'ব পাৰ দেই ৰিয়া। আমি প্ৰথমতে গম পাই গৈছিলোঁ তই যে সেই ঘৰটোৰ নহয়, এটা জুপুৰি ঘৰতহে বিয়া হৈছ। ধনী ঘৰত নহয়, দুখীয়া ঘৰত বিয়া হৈছা। তুমি যে ইমান থাৰ্ড ক্লাছ ওলাব আমি ভবাই নাছিলোঁ। মই কিয় দল কৰিলি হা? সেইদিনা আহোঁতে তই যাৰ ঘৰটো দেখুৱাইছিলি সেইটো কাৰ ঘৰ জাননে? মই সেইদিনাই কৈ দিম বুলি ভাবিছিলোঁ, কিন্তু নক'লোঁ আৰু। ভাবিলোঁ এই আৰু কিনো নাটক কৰে আমি চাই লওঁ। মানুহ ইমান মিছলীয়া হ'ব নাপায় দেই। সঁচাটো সঁচাই ন, তুমিতো কৈ দিব পাৰা। তুমি যে এখন খাবলৈ নোপোৱা ভিক্ষুকৰ ঘৰত বিয়া হৈছা বুলি দুখীয়া মানুহৰ লগত থাকি থাকি মিছা মাতিব শিকিছা। আমাৰ তোমাৰ ওপৰত বহুত ঘিণ উপজিছে। এতিয়াৰ পৰা তুমি আমাৰ বান্ধৱী নহয়। তহঁতেনো কিয় তেনেকৈ কৈছ? চুপ থাকা বুলি কৈছে নহয়। কোন তোমালোক? তোমালোকে মোৰ বোৱাৰীজনীক বহুত কথা শুনালা, মই তেতিয়াৰ পৰা শুনি আছিলোঁ। মা, থাৰ্ড ক্লাছ শাহু চাগে। মই সুধিছোঁ, মোৰ ঘৰতে আহি মোৰ বোৱাৰীজনীক হাঁহিবলৈ অধিকাৰ ক'ত পালা তোমালোকে? মোৰ বোৱাৰীজনী লাখত এক, তাইক কাৰো লগত তুলনা কৰিব নোৱাৰি। তোমালোকৰ ড্ৰেছতে গম পাই তোমালোক কেনেকুৱা। আমি আমাৰ বোৱাৰীজনীৰ বিষয়ে এটা শব্দও শুনিব নিবিচাৰোঁ। আৰু তহঁতে কি বন্ধুত্ব এৰিবি? আজিৰ পৰা মোৰ বোৱাৰীজনীয়ে তহঁতৰ লগত বন্ধুত্ব নকৰে। তোমালোকৰ নিচিনা ফটোৱা বান্ধৱী নালাগে। ওলাই যোৱা মোৰ ঘৰৰ পৰা। আৰু মা, যিটো বিল্ডিঙৰ কথা কৈছে সেই বিল্ডিংটো কাৰ জানানে? সেই মানুহজনৰ ভতিজাকজনী বোলে বেলেগ এটালৈ পলাই গৈছিলে,
আৰু সিহঁতৰ ঘৰত চলিব নোৱাৰি আকৌ ভাগি আহি ঘৰত আছেহি। গিৰিয়েকৰ ঘৰৰ গোটেই সা সম্পত্তিবোৰ সেই ছোৱালীজনীৰ নামত কৰি ল'ব বিচাৰিছিলে, সেইকাৰণে গিৰিয়েকে তাইক এৰি দিছে। মই শুনিছোতো কথাবোৰ। সেই ভতিজাকজনীয়ে নিজৰ গিৰিয়েকৰ লগত ভাল সম্বন্ধ বজাই ৰাখিব পৰা নাই তাইৰ চৰিত্ৰটোৰ কাৰণে। অকণমান মোক চম্ভালি কথা ক'বা। কাৰ আগত কথা কৈছা তুমি জানা নাই? জানো। মোৰ বৌক বেয়া কথা কোৱাৰ আগতে অকণমান নিজৰ ফালেও চাই ল'বা। মোৰ বৌক হাঁহিবলৈ আহিছে। নিজৰ গাতে ইমান ডাঙৰ চেক আছে, মোৰ বৌৰ গাত কি আছে? আৰে ইমান ধনী মানুহৰ ঘৰ এখন এৰি আমাৰ দুখীয়া ঘৰত আছেহি। দাদাক বহুত বেছি ভাল পায় কাৰণে। মোৰ বোৱাৰীজনীয়ে মোৰ ল'ৰাক সঁচা ভাল পায়, সেইকাৰণে হাজাৰ সা সম্পত্তি এৰি ইয়াত আছেহি। তোমালোকৰ নিচিনা নহয় যে মোৰ বোৱাৰীজনী এটা সম্পৰ্কক পইচাৰে কিনে। সম্পৰ্কক পইচাৰ লগত তুলনা কৰা মানুহ কেতিয়াও ভাল হ'ব নোৱাৰে। সিহঁত সদায় স্বাৰ্থপৰ। মই দেখা মতে মা ফটোখনত সেইজনী দেখোন। মই ছোৱালীজনীৰ কথা সকলোবোৰ জানো মা। সেই খুৰাজনৰ খুৰীজনী হৈছে মোৰ বান্ধৱী এজনীৰ খুৰী। আৰু তোমালোকৰ কিবা শুনিবলৈ মন আছেনে? বাহিৰত দৰ্জা খোলা আছে দেখিছা নহয়, যোৱা। আপোনালোকে বহুত অপমান কৰিলে। ঘৰলৈ অহা আলহীক কেনেকৈ সন্মান কৰিব লাগে সেইটো নাজানে। তোমালোক যেনেকুৱা তাৰ উচিত শাস্তি দিছোঁ মই। তোমালোকে মোৰ ঘৰতে আহি মোৰ বোৱাৰীজনীকে কথা শুনাই থাকিবা, মই আকৌ তোমালোকক একো নকওঁ। কি কথা কোৱা হে? আমি ঘৰলৈ অহা আলহীক কেতিয়াও অপমান হ'বলৈ নিদিওঁ। তোমালোকে যেনেকৈ মোৰ বোৱাৰীজনীক হাঁহিলা বা কথা ক'লা, মোৰ কিন্তু সহ্য নহ'ল, সেইকাৰণে ক'লোঁ। বল ৰীতা, বহুত শুনিলোঁ। তহঁতৰ নিচিনা বান্ধৱী আজিৰ পৰা মোক আৰু নালাগে। মা, মোক ক্ষমা কৰি দিব মা। মই আচলতে আপোনালোকক যেনেকুৱা বুলি ভাবিছিলোঁ, আপোনালোক তেনেকুৱা নহয়। ঘৰটো কেঁচা হ'লেই নহয়, আপোনালোক অন্তৰৰ পৰাই বহুত ধনী। হ'ব দে বোৱাৰী, তই আমাৰ বোৱাৰী নহয়, নিজৰ ছোৱালীৰ দৰে। অঁ বৌ, তুমিও মোক ক্ষমা কৰি দিবা ভণ্টি। হ'ব দিয়া বৌ, মই তোমাৰ কথা একো থৈ থকা নাই। ৰিয়া, ৰিয়া, ক'ত আছে? ইফালে আহা। কি হ'ল আকাশ? ভাল খবৰ এটা আছে। কি ভাল খবৰ নো? সোনকালে কোৱা না। ৰিয়া, 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 মোৰ এপইণ্টমেণ্ট লেটাৰ আহি গ'ল। কি সঁচা আকাশ? সঁচা। এতিয়াৰ পৰা তোমাৰ আৰু একো দুখ নহয়। ৰিয়া, তোমাক মই বহুত কষ্ট দিলোঁ। এতিয়াৰ পৰা মই তোমাক বহুত সুখ দিবলৈ চেষ্টা কৰিম। কিমান দিনে তুমি এখন ভাল শাৰী বা ভাল চাদৰ মেখেলাও পিন্ধা নাই। নিজৰ মানুহজনীক নতুন ৰূপত চাবলৈ সকলোৱে মন যায়। তুমি এনেকৈ থকা দেখি মোৰো বেয়া লাগিছে। কিন্তু মই এটা কথাই ভাবিছিলোঁ যে মই যদি তাইক কিবা দিওঁ তেতিয়াহ'লে মোৰ টকাৰে দিম, দেউতাকৰ টকাৰে নহয়। অঁ আকাশ, আজি তুমি প্ৰমাণ কৰি দিলা। এই পৃথিৱীত সকলোবোৰ যদি তোমাৰ নিচিনাই হোৱা হ'লে কোনো ছোৱালীয়ে শাহুৱেকৰ ঘৰত কষ্ট নাপালে হয়। আৰু মা ভণ্টিৰ কথানো কি ক'ম, ইমান ভাল। মইহে ইমান দিনে দুখীয়া বুলি ভাবি আছিলোঁ, কিন্তু ৰিয়া আৰু অংকিতা আমাৰ ঘৰত আহোঁতে মোক বেয়া বেয়া কথা কৈছিলে। মইতো তোমাক কৈছোঁৱে ন গোটেইখিনি। মাহঁতে মোৰ বিষয়ে একো শুনিবলৈ নিবিচাৰিলে, সিহঁতক উত্তৰ দি দিলে। মায়ে মোক নিজৰ ছোৱালীৰ দৰে ভাবে আকাশ, গতিকে ময়ো মোক নিজৰ মাৰ দৰে ভাবিম। তুমি ইমান ভাল ছোৱালী ৰিয়া, তোমাৰ নিচিনা ছোৱালী পাবলৈও টান। কিন্তু আজি যি হৈছে কেৱল তোমাৰ কষ্টৰ কাৰণে হৈছে আকাশ। তুমি তোমাৰ কৰ্মৰ কাৰণে বহুত কষ্ট কৰিছা। আজি সেই কষ্টৰ ফল পাই গলা, সেইকাৰণে মোৰ বহুত ভাল লাগিছে। শুনা, প্ৰথম দৰমহাটো পালে অনাথ আশ্ৰমত মই 10,000 টকা এটা দান কৰিম দেই। হ'ব দিয়া, কি কৰা কৰিবা। আকাশ, মা, মোৰ চাকৰি হৈ গ'ল। সঁচা বিতাই, মোৰ বৰ ভাল লাগিছে আজি। তই ইমান দিনে কমখন কষ্ট কৰিছনে? আজি তই বেলেগক দেখাই দিলি নোৱাৰা কাম যে একো নাই। এতিয়া আমাক কোনে হাঁহিব পাৰে চাওঁ, দুখীয়া বুলি। মা, তুমিও আমাৰ কাৰণে বহুত কষ্ট কৰিছা। আৰু এটা কথা নহয়, ভণ্টিও প্ৰাইভেট স্কুল এখনত পাইছে। সঁচা? ভণ্টি মানে সেইখন স্কুলত পালে? মই কালিলৈ যাবগৈ লাগিব মা। তুমি, ভণ্টি আৰু ৰিয়া ভালদৰে থাকিবা। হ'ব দিয়া। বোৱাৰীকো তোৰ লগত লৈ যাবি আকৌ। প্ৰথমতে কেনেকৈ লৈ যাম মা? নালাগে দিয়া। কি কথা কৈছে মা? মই এতিয়া নাযাওঁ, মই আপোনালোকৰ লগত থাকিম। কিছুদিন কৰি আমাৰ ওচৰতে ট্ৰেন্সফাৰ ল'ব পাৰোঁ নেকি, চাম দিয়া। অঁ ঠিক আছে। আজি মোৰ বহুত ভাল লাগিছে দুয়োটা সন্তানৰে সুখ দেখি। ল'ৰা এটা ছোৱালী এজনী, আজি দুয়োটাই নিজে নিজৰ ভৰিৰ ওপৰত থিয় দিছে। তহঁতৰ দুয়োটাক জন্ম দিয়াৰ মোৰ আজি সাৰ্থক হ'ল। দেউতাৰে যতি আছে চাই পেলাই যাতে বৰ ভাল পাইছে। মা, অঁ শুন, দাদা মই স্কুল যাওঁতে দেৰি হৈ আছে। যা ভণ্টি। আজিহে মোৰ ভাল লাগিছে তহঁতৰ যে সপোনবোৰ দিঠকত পৰিণত হৈছে। অকলে নাযাবি, ড্ৰাইভাৰ আছে নহয়, ড্ৰাইভাৰ লৈ যা। ঠিক আছে দাদা। ভণ্টি আৰু জীৱনত চিন্তা নাই আৰু।
তাই নিজে কিবা এটা কৰিব পাৰিলে যেতিয়া মোৰ চিন্তাও শেষ হৈছে। যিমানেই মই নিদিওঁ, নিজৰ ভৰিৰ ওপৰত নিজে থিয় নিদিলে তাইৰ শাহু শহুৰৰ পৰা কথা শুনিবই লাগিব। পিছত আকাশেও এটা ভাল চাকৰি পালে। অকল আকাশেই নহয়, ৰিয়াও পঢ়া শুনা কৰা ছোৱালী আছিল। তাইও এখন কলেজত সোমাই ল'লে আৰু সিহঁতে ভাগে ভাগে দৰমহাও পালে। লাহে লাহে সিহঁতৰ সকলোবোৰ অভাৱেই দূৰ হ'ল আৰু সিহঁতে এতিয়া নতুন ঘৰৰ লগতে 2খন গাড়ীও ল'লে। মুঠতে ক'বলৈ গ'লে এতিয়া সিহঁতৰ একোৱেই অভাৱ নাছিল। সঁচাকৈ আকাশ, তুমি বহুত কষ্ট কৰিছিলা আৰু তুমি মোক কথা দিছিলা নিজৰ টকাৰে প্ৰয়োজনবোৰ পূৰণ কৰিম, দেউতাৰ পৰা মই একোৱেই নলওঁ বুলি, আৰু আজি তুমি প্ৰমাণ কৰি দিলা আকাশ। আৰু অনাথ আশ্ৰমত পইচা দিম বুলি কৈছিলা নহয়, ব'লা। ঠিক আছে ব'লা। মা, আপুনি যাবনে? ব'ল যাওঁ আকৌ। ঠিক আছে ব'লা মা। আৰু কাপোৰ কানি অলপো কিনি লৈ যাব লাগিব তেখেতসকলক দিবলৈ। হেৰি, আমাৰ মাজনীহঁতৰ বোলে ডাঙৰ প্লেট এটাও ল'লে, আকৌ 2খন গাড়ী ল'লে বোলে। আমাৰ মাজনীয়ে কিন্তু ল'ৰাটো বেয়া চোৱা নাছিল। আপুনিহে কৈ আছিলে দুখীয়া মানুহৰ ল'ৰা একো কৰিব নোৱাৰে বুলি। নহ'লেনো আজিকালি কোন ল'ৰাই যৌতুক দাবী নকৰে। সি একে এষাৰতে নালাগে বুলি ক'লে। ল'ৰাটো সঁচাই বহুত ভাল অ'। তাক মই চিনিয়ে পোৱা নাছিলোঁ, এতিয়াহে মই উপলব্ধি কৰিব পাৰিছোঁ ল'ৰাটো বহুত ভাল আছিলে। হেৰি, কালিলৈ এপাক মাজনীহঁতৰ ঘৰৰ পৰা আহিমগৈ দিয়ক। প্ৰতিটোৱে চাকৰি পাইছে কিবা এটা নহয় কিবা এটা। আমাৰ মাজনীও বোলে সোমাইছে কলেজ এখনত। হ'ব দিয়া হ'ব দিয়া। মোৰ এজনীয়ে ছোৱালী, ঘৰততো আৰু কোনো নায়েই আপোন বুলিবলৈ। তাইৰ ওচৰলৈ নগৈ পেলাইনো মই কাৰ ওচৰলৈ যাম? তোমাৰ আকৌ আৰম্ভ হ'লেই নে? তোমাক জানো মই নিনিম বুলি কৈছোঁ, কালিলৈ যাবা দিয়া। হ'ব দিয়ক। আপোনালৈ ভাত বাঢ়ি থৈ দিছোঁ, আহক খাওকহি। মাজনীয়ে নাৰিকলৰ লাড়ু খাই ভাল পায়, তাইৰ কাৰণে আকৌ নাৰিকলৰ লাড়ু কেইটামান বনাব লাগিব। তাকে ব'লা, মই ভাত খাওঁগৈ, তুমি পাকঘৰত কি কৰাগৈ। আহক।